মানুহজনী যে ইমান দিনৰ পৰা বেমাৰ হৈ আছে, তাৰ এইবোৰ দেখোন একো খবৰে নাই। যি এৰি থৈ গ'ল আৰু দুবাৰ ঘূৰি নাহিল মানুহজনীৰ খবৰ ল'বলৈ। এজনী জীয়েক আছে সেয়াও পাহৰিলে হ'বলা সি। তাৰ কথা কৈ সময় নষ্ট নকৰিবা মা, সি আৰু নাহে। তুমি মিছাতে ভাবি আছা সি আমাক চাবলৈ আহিব বুলি। আমি দুখীয়া যে, সেইকাৰণে সি মোক এনেকৈ এৰি দিলে। ভাবিছিলোঁ ভাল ঘৰৰ ল'ৰা এটা পাইছোঁ, ছোৱালীজনীক বিয়া দিওঁ বুলি। আমাৰ কাৰণে আজি তোৰ এই অৱস্থা। আমি তাক বহুত ভাল ল'ৰা বুলি ভাবিছিলোঁ, আৰু আজি তোক এনেকুৱা অৱস্থাটো সি এবাৰো খবৰ ল'বলৈ নাহিল। মা, তোমালোকে নিজক দুখ নিদিবা। এনেকুৱা মতা মানুহ থকাতকৈ নথকাই ভাল, যিয়ে নিজৰ জীয়েক আৰু পত্নীৰ দায়িত্ব ল'ব নোৱাৰে। ইমান টকা পইচা থাকিও সি অলপো সহায় নকৰিলে। আনকি এইটো নেজানে হ'বলা তাই যে ঘৈণীয়েকৰ বেমাৰ বুলি। না খবৰ লয় না মানুহটো ইয়ালৈ আহে। আইতা, মোৰ বহুত ভোক লাগিছে। ককা দেখোন এতিয়ালৈকে অহাই নাই। ৰ'বা মা, ককা আহিব। ছোৱালীজনী যে ৰাতিপুৱাৰ পৰা ভোকতেই আছে। পইচা এটকাও নাই নহয় তাইক কিবা এটা কিনি খুৱাবলৈ। শুন, খন্তেক ধৈৰ্য ধৰ। মাৰৰ অৱস্থা দেখিছ নহয়। আমি দুখীয়া মানুহ, টকা পইচা নাই। তথাপিও চেষ্টা কৰিছোঁ মাৰক ভাল কৰিবলৈ। ভগৱানেহে জানে আৰু এতিয়া। মা, মোৰ যদি কিবা এটা হয়, তোমালোকে মোৰ ছোৱালীজনীক চাবা। সেই লম্পটটোৱে যদি তাইক নিবলৈ আহে, তুমি কেতিয়াও তাৰ লগত নপঠিয়াবা। সি তাইক বহুত দুখ দিব। তই তাইৰ কথা চিন্তা নকৰিবি, আমি আছোঁ নহয় তাইক চাবলৈ। আৰু তোৰ একো নহয়, তোৰ ভাল হৈ যাব। ডক্টৰে কৈছে 2 দিনমানৰ পাছত তোৰ ভাল হ'ব বুলি। তই চিন্তা কৰি আকৌ বেমাৰ বঢ়াই ল'ব নালাগে। ৰাজ, মই এটা কথা ভাবিছোঁ, এনেকৈ আৰু লিভিঙত কিমান দিন থাকিম? আমাৰ ঘৰৰ সকলোৱে জানে যে মই তোমাৰ লগত থাকোঁ বুলি। আৰু মা পাপাহঁতে বহুত ভয় খাই জানা। তুমি যদি এনেকৈ মোৰ লগত থাকি তুমি যদি এদিন মোক এৰি দিয়া, তেতিয়া মোৰ কি হ'ব বুলি। গতিকে মই ভাবোঁ আমি বিয়াখন পাতি লোৱা ভাল নেকি? এনেও লগতে থাকোঁ যেতিয়া, বিয়াখন পাতি লোৱাটো একো ডাঙৰ কথা নহয়। তেতিয়া কোনেও একো ক'বও নাপাব। মোৰ একো প্ৰব্লেম নাই আমি এনেকৈ থকাটো, কাৰণ মোৰ তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। কিন্তু ঘৰৰ মানুহবোৰৰ মুখ বন্ধ কৰিবলৈতো আমি বিয়াখন পাতিব লাগিব ন? মই তোমাক বিয়া পাতিব বিচাৰোঁ নীলা, কিন্তু তুমিয়ে কোৱাচোন, মোৰ এতিয়ালৈকে ডিভোৰ্চ হোৱা নাই। ডিভোৰ্চ নোহোৱাকৈ মই তোমাক কেনেকৈ বিয়া পাতিম? মই ডিভোৰ্চৰ কাৰণে কাম কৰি আছোঁ, আৰু এদিন ডিভোৰ্চৰ পেপাৰ মই পঠাই দিম। তাই যদি চাইন কৰি দিয়ে, তাৰপিছতে আমাৰ ডিভোৰ্চ হৈ যাব। যি কৰা তুমি সোনকালে কৰা। এতিয়াতো আমি প্ৰথম ষ্টেজত থকা নাই নহয়, এতিয়া আমি একেলগে থাকোঁ। গতিকে বিয়াখন পাতি লোৱা ভাল হ'ব। আৰু তাই জানো এনেকৈ থাকিব পাৰি? চোৱা নীলা, মইতো তোমাক সকলো মোৰ সঁচা কথাবোৰ কৈছোৱে। আচলতে তাইক বিয়া পাতি মোৰ গোটেই জীৱন বদনাম আৰু ধ্বংস হৈ গ'ল। তুমি বিশ্বাস কৰিবানে, তাই মোতকৈ 5 বছৰ ডাঙৰ ছোৱালী। তথাপিও তেওঁলোকৰ ঘৰৰ মানুহে এইবোৰ কথা লুকুৱাই ৰাখিছিলে। যেতিয়া মই গম পালোঁ, তেতিয়া মই তাইক একেবাৰে ভাল নলগা হৈ গ'ল। আৰু সকলোতকৈ ডাঙৰ কথা, তাই আৰু মোৰ ছোৱালী এজনীও আছে। একবাৰো ডিভোৰ্চ দি দিম, কিন্তু ছোৱালীজনী, তাইতো ছোৱালীজনীৰ কাৰণে অধিকাৰ বিচাৰিব। এতিয়া মই কি কৰিম? সেইকাৰণে ডিভোৰ্চটো ফাইনেল নোহোৱালৈকে আমি বিয়া পাতিব নোৱাৰোঁ। কাৰণ এইবোৰ পুলিচৰ ঝামেলাত পৰিবলৈ মোৰ একেবাৰে মন নাই। তোমাকতো কৈছোৱে, তেওঁলোকে একেবাৰে দুখীয়া ঘৰৰ মানুহ। টকাৰ কাৰণে যিকোনো কৰিব পাৰে। তোমাৰ প্ৰব্লেমটো মই বুজি পাইছোঁ। শুনা, যিমানে যি নহওক লাগে, তুমি কিন্তু ছোৱালীজনী আনিব নোৱাৰা। মই কাৰোবাৰ ছোৱালী চাই থাকিব নোৱাৰোঁ। নাই নাই, সেইটো কথা মই কেতিয়াও ভবা নাই। মাকৰ সেই ভুলৰ কাৰণে মই ছোৱালীজনীকো একেবাৰে আঁতৰি লোৱা নাই। সেয়া তাই আমাৰ ভুল আছিল। তুমি আৰু মই মিলি এখন সংসাৰ কৰিম, তাত মাত্ৰ আমাৰ 2জনৰ সন্তানহে থাকিব। গুড। এতিয়া মাত্ৰ তুমি সোনকালে ডিভোৰ্চৰ কামবোৰ কৰা। মই জানো তাই ইমানেই দয়ালু যে মোক ডিভোৰ্চ নিশ্চয় দিব, কিন্তু উকিলে অলপমান সময় বিচাৰিছে। সেইকাৰণে মই ৰৈ আছোঁ। এনেও তাহাঁতি মোক একো কৰিব নোৱাৰে। এইবোৰ পুলিচৰ লগত তেওঁলোকে দৌৰি থাকিবলৈও হাতত টকা থাকিব লাগিব নহয়। তথাপিও মই এইকাৰণে ৰৈ আছোঁ, যাতে মোৰ পাছত একো দুখ নাথাকেগৈ। ঠিক আছে, তেতিয়াহ'লে মই এই বিষয়ে মাহঁতক ক'ম। মই বহুত এক্সাইটেড জানানে আমাৰ বিয়াখন কৰিবলৈ। ডেষ্টিনেশ্যন ৱেডিং হ'ব। কিমান ভাল লাগিব কোৱাচোন? তোমাৰ ইমান টকা পইচা সেইবোৰত যদি তুমি খৰচ নকৰা, তেতিয়াহ'লে কি কৰিবা? টকা পইচা মানেই চব পূৰণ কৰা। আৰু মোৰ এটা ডাঙৰ সপোন আছে, ডেষ্টিনেশ্যন ৱেডিং কৰিবলৈ। আৰু তুমিতো জানাই মোৰ পাপা এজন কোটিপতি মানুহ। গতিকে মই সিদ্ধান্ত লৈ পেলাইছোঁ, আমি ডেষ্টিনেশ্যন ৱেডিঙে কৰিম। লাগিলে কিবা এটা কম হ'লে পাপাৰ পৰা মিলাই ল'ম। নাই নাই, মই আকৌ তোমাৰ দেউতাৰ পৰা কিয় পইচা ল'ম? মোৰেই দেখোন অজস্ৰ সম্পত্তি। ঠিক আছে, আমি অতি সোনকালেই বিয়াখন পাতি ল'ম। আই ভগৱানে বাৰু মোক কিয় মাৰি নিনিয়ে বাৰু? ইমান কষ্ট দি বাৰু মোক থ'ব লাগেনে? কমখন কষ্ট পাইছেনে মা দেউতা মোৰ ছোৱালীজনীয়ে? এই দুখীয়া ঘৰত বেমাৰত পেলাই থোৱাতকৈ মাৰি নিলেই ভাল পাওঁ। ভগৱান, মোক সোনকালে মাৰি নিয়া।
মোৰ ঘৰৰ মানুহবোৰক ইমান কষ্ট নিদিবা ভগৱান। আই ঈশ্বৰ, কি যে হ'ব। কালিৰে পৰা তাই এনেকৈয়ে কেকাই আছে বাইদেউ। ডক্তৰে ঘৰলৈকে পঠিয়াই দিলে। আই দেহি, আই তই চিন্তা নকৰিবি। ডক্তৰে যেতিয়া ঘৰলৈ পঠিয়াই দিছে তোৰ ভাল হ'ব, সেইকাৰণে ঘৰলৈ পঠিয়াই দিছে। নাই জেঠাই, মই আৰু ভাল নহওঁ। মই এতিয়া মাত্ৰ ওপৰলৈ যাবলৈহে বিচাৰোঁ। মোৰ কাৰণে মাহঁতে কম কষ্টখন পাইছেনে? তই তেনেকৈ কিয় ভাব মাজনী? তোৰ কাৰণে আমি কিয় কষ্ট পাম বাৰু? তই আমাৰ ছোৱালী হয়, তোক আমি যিমান কষ্ট কৰি হ'লেও চাম। হয় দেউ, তই চিন্তা নকৰিবি, তোৰ সোনকালেই ভাল হৈ যাব। আৰু এইবাৰ যদি ভাল হ, তই আৰু সেই লম্পটটোৰ ওচৰলৈ ঘূৰি যাব নালাগে। তাক এইবাৰ গাঁৱলৈ আহিলে ঠিকছে পিটিব লাগিব গোটেই সোপাই মিলি। তেতিয়াহে যদি সি এসেকা পায়। নাহে নাহে জেঠাই, সি আৰু নাহে জেঠাই, নাহে। মই মৰিলেও চাগে সি নাহিব। উঠিয়া কিবা এটা খাই ল'বি, ব'ল ময়ে ধৰি লৈ যাম। তই পায়স খাই ভাল পাওঁ নহয় মোৰ হাতৰ, সেইকাৰণে মই তোৰ কাৰণে পায়স বনাই আনিছোঁ। আই ব'ল খাই ল'বি ব'ল। মোৰ একো খাবলৈ মন নাই জেঠাই এতিয়া। কিয় নাখাবি আকৌ? তই খাবই লাগিব। কালিৰে পৰা বোলে তই একো এটা খোৱাই নাই। মোৰ হাতৰ পায়স অকণ খাচোন, তোৰ ভাল লাগিব। আই ব'ল ব'ল, জেঠাই ইমান মৰমত তোৰ কাৰণে বনাই আনিছে পায়স, অকণমান খাই ল'বি। আই তই নোখোৱাৰ কাৰণে তোৰ ছোৱালীজনীও খোৱা নাই। ব'ল উঠচোন উঠ। ঐ কি শুনিছোঁ, মণিকা ভাগৰ বোলে গাটো একেবাৰে বেয়া বোলে। ডক্তৰেও হেনো হাত দাঙি দিলে। তাকেও একদম বেয়া লাগিছে শুনি, জাননে? এখন মই চাবলৈ গৈছিলোঁ, অৱস্থা তেতিয়াও বেয়াই আছিলে পাই। মই দেখিয়ে গম পালোঁ তাই আৰু বেছিদিন জীয়াই নাথাকে। আচৰিত দেই, ইমান কম বয়সত যে মানুহজনী ইমান ডাঙৰ বেমাৰ হ'ল। কেনেকৈ বাৰু কিডনী দুটাও বেয়া হ'বলৈ পালে? বতকৈ দুখৰ কথা, মানুহজনে যে এই বেমাৰৰ সময়তো এপাকো ঘূৰি নাচালে হেও। মাকৰ ঘৰতে যি ছোৱালীজনীক এৰি থৈ গ'ল, জীয়েক মাক দুয়োজনীয়েহে মাকৰ ঘৰতে, এতিয়া মাক বাপেকেই বেমাৰ চাবলগীয়া হৈছে। ইমান ধনী মানুহটো, মাইকীজনী নালাগে ঠিক আছে বাৰু, টকা পইচাটো অকণমান দিব পাৰে ন বেমাৰ চেমাৰ চাবলৈ। তোৱে হ'বলা গমেই নাপায়, খবৰ নলয় নহয়। এতিয়া বোলে সেই আগৰ ঘৰত নাথাকে, ক'ৰবাত গ'ল হেনো, বাহিৰত থাকে বোলে। সিহঁতৰ ঘৰৰ মানুহখিনিয়েহে জবৰদস্তি ছোৱালীজনীক ধনী ল'ৰা পাই বিয়া দিলে। তাৰপিছতে এনেকুৱা দুখ, বেমাৰৰ সময়তো মতাটোৱে চাব নাহে। এনেকুৱা মতা বাৰু সেইটো, ছোৱালীজনীলেতো অন্ততঃ মৰম অকণমান লাগিব লাগে। তাকেও আছে নহয় কিছুমান বিধৰ মানুহ এই পৃথিৱীত। সেইদিনাখন আমাৰ খুৰীদেউ গৈছিলে, নেবাছে বুলিছে। মই আগতে এদিন গৈছিলোঁ বাৰু, তাৰপিছত যোৱাই নাই। এইকেইদিনতে এপাক গৈ চাই আহিব লাগিব পাই। তথাপিও মানুহজনী কিন্তু বৰ ভাল আছিল। যতকৈ সেই 5 বছৰ ডাঙৰ বুলিয়ে মতাটোৱে এনেকৈ এৰি থৈ গ'ল। যেতিয়ালৈকে জনা নাছিলে তেতিয়ালৈকে সেই একো প্ৰব্লেমো নাছিলে। কথাটো জনাৰ লগে লগে ঘৈণীয়েকক এনেকৈ এৰি দিলে। এই ধনী মানুহবোৰ তেনেকুৱাই অ', মানুহৰ দুখ সুখ নাচায় নহয় তাহাঁতি, মন ভৰিলে বুলিলেই হ'ল। হয় দেই, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তাই যাতে ভাল হৈ যায়। ছোৱালীজনী কি অৱস্থা হ'ব বাৰু? সিহঁতৰনো বৰমা বৰদেউতানো কি আছেনো ছোৱালীজনীক চাবলৈ? নিজে যেনে তেনে সেই দিন হাজিৰা কৰি চলিছে বৰতাই, ল'ৰা চোৱা এটাও নাই পাই। তাকেও বেয়াও লাগে নহয় ভাবিলে। এতিয়ানো কি কৰিম, আমিও দুখীয়া মানুহ, দুখ কৰাৰ বাহিৰেনো কি কৰিব পাৰোঁ হয়? এতিয়া তাইক হেনো সেই কিডনী যদি কিবা ট্ৰান্সফাৰ নে কি কৰিব লাগে কৈছে, সেইবোৰ কৰিবলৈ হেনো 20 লাখ মান টকা লাগে বোলে। ইয়াতো নহয় হেনো। 20 লাখ বাদ দিয়ে নামৰ 50,000 টকাও আজিলৈকে একেলগে দেখি পোৱা নাই। আমাৰ গোটেই গাঁৱৰ মানুহে পইচা দিলেও 20 লাখ টকা কোনো পধ্যে নহয়। তাকেও তথাপিও যোনে যিমান পাৰিছে সহায় কৰিছে ইয়াতে মেডিকেল কৰি থাকিবলৈ। এতিয়া ডক্তৰে যেতিয়া হাত দাঙি দিলে আমিনো কি কৰিব পাৰোঁ ন? হয় দেউ, বেয়াই লাগিছে। তাইৰ ঘৰলৈ ডিভোৰ্চ পেপাৰ পঠিওৱা হ'ল। এতিয়া আৰু তাই এতিয়া কি কয় সেইটোহে। তাইতো এনেও ডিভোৰ্চ দিবই লাগিব, কাৰণ মই তাইৰ ওচৰলৈ কেতিয়াও নাযাওঁ। তাকেই পজিটিভ ৰিজাল্ট আহিলে হয় আৰু। কুকুৰে খবৰ এটা ল'বলৈ আহিব নোৱাৰে, ক'ত আছে সেইটোও নাজানো। ডিভোৰ্চ পেপাৰ দি পঠিয়াইছে হেৰৌ, পোষ্ট অফিচৰ পৰা আহিছে। ইটোক ডিভোৰ্চ দিবলৈ বিচাৰিছে বুজিছ। দিয়া মা, ক'ত চাইন কৰিব লাগে? মই চাইন কৰি দিম। তই আকৌ কিয় ইমান সহজে ডিভোৰ্চ দিবি? তোৰ এজনী ছোৱালী আছে, তই যুঁজিব লাগিব। আই মোৰ গাত আৰু যুঁজিবলৈ শক্তি নাই মা, এনেও মই মৰিম। গতিকে মৰাৰ আগতে মই তাক মুক্ত কৰিব বিচাৰোঁ। তোমালোকে মোক মানা নকৰিবা মা। যিটো মানুহে মোক তাৰ জীৱনতেই নিবিচাৰে সেইটো মানুহক ডিভোৰ্চ দিয়াই ভাল। কিন্তু মাজনী, ছোৱালীজনীৰ কি হ'ব? মই কৈছোঁ নহয় মা, সি এনেও ছোৱালীজনীক নাচায়। যদি জবৰদস্তি তোমালোকে নিবলৈও কোৱা, সি নি দুখহে দিব। মোক বাধা নিদিবা মা, মোক বাধা নিদিবা। ইমান নিদয়া মানুহ মই জীৱনত দেখা নাই। নীলা, ফাইনেলি আজি এই ভাল খবৰটো আহিল। তাই মোক ডিভোৰ্চ পেপাৰত চাইন কৰি দিলে জানা। মই এতিয়াই পেপাৰখন লৈ আহিছোঁ।
ৱাও হোৱাট এ সাৰপ্ৰাইজ অ' মাই গড কিমান যে দিনৰ পৰা আজিৰ দিনটোৰ কাৰণে ৰৈ আছিলো ফাইনেলি আমাৰ সুখৰ সময়বোৰ আহিছে ই আৰু আমাৰ বিয়া হ'বলৈ কোনেও বাধা দিব নোৱাৰে মোৰ একো প্ৰব্লেম নাই এতিয়া তোমাক বিয়া পাতাৰ কাৰণে আই এম ছ' হেপী অ'কে মই এতিয়া ঘৰত ফোন কৰি কথাটো ক'ব লাগিব নহয় তুমি ফোন কৰিবলৈ নালাগে দিয়া আজি ডিনাৰ কৰিবলৈ তোমালোকৰ ঘৰতেই যাম আৰু তেতিয়া সকলোৱে একেলগে বহি ফেচ টু ফেচ আলোচনা কৰিম তেতিয়াহ'লে আৰু বঢ়িয়া এতিয়া আৰু শ্বপিং কৰাত মোক কোনেও বাধা দিব নোৱাৰে কিমান বাজেট হ'ব কি হ'ব আজি গৈ সকলো হিচাপ কৰিব লাগিব আৰু আমি সোনকালে এটা ডেট ফিক্স কৰিব লাগিব এইটো মাহৰ ভিতৰতেই তুমি ঠিকেই কৈছা এতিয়া আৰু ডিভোৰ্চ হৈ গ'ল যেতিয়া যিমান পাৰোঁ আমি সোনকালে বিয়াখন পাতি ল'ব লাগে ভগৱান দেৰি কিহৰ তহঁতি যে এনেকৈ ইমান সোনকালে হাৰ মানিবি ভবাই নাছিলোঁ এনেকৈ বাৰু ডাইৰেক্ট পেপাৰখন পায়ে এনেকৈ ডিভোৰ্চ দিব লাগেনে এতিয়া আৰু কিটো পাবি ছোৱালীজনীৰ কাৰণে একো নাপাবি কি কৰিম বাই উপায় নাই টকা পইচাও নাই নহয় এইবোৰত দৌৰি থাকিবলৈ এতিয়া মাককে চামনে জীয়েকৰ ভৱিষ্যতৰ কথা ভাবিম মাজনীও ডিভোৰ্চ কৰি দিব বিচাৰিলে চাইন কৰি দিব বিচাৰিলে যেতিয়া কৰাই দিলোঁ আৰু এইখন আকৌ যুঁজিব বিচাৰিলে টকা পইচা এসোপামান লাগিব কোৰ্টলৈ গৈ থাকিব লাগিব উকিল ধৰিব লাগিব ক'ত পইচা পাম বেমাৰ চাবলৈকে পইচা পোৱা নাই সেইখা এখা হয় বাৰু বুজিছোঁ সেইটো কথা মোৰে বেয়া লাগিছে আই ছোৱালীজনীক এনেকৈ বাৰু তাইটোৱে এৰি দিব লাগেনে ইমান বেয়াকৈ ই বেমাৰ হৈছে বুলি জানেনে নাই বাৰু গম নেপাওঁ নহয় আগৰ এটাও নাম্বাৰ তাৰ লগত ফোন নালাগে আমি বহুত চেষ্টা কৰিলোঁ মাজনী বেমাৰ বুলি খবৰ দিওঁ বুলি নাই সিহঁতৰ ঘৰলৈকে গ'লোঁ ঘৰটো হেনো বন্ধ ঘৰত আজিকালি কোনেও নাথাকে এতিয়া সি ক'ত থাকে কি কথা একোৱেই নাজানো তাৰ লগৰবোৰকো তেনেকৈ চিনিয়ে নাপাওঁ ঘৰৰ মানুহখিনিকো সুধিলোঁ কোনেও গম নাপায় ক'ত গ'ল মতে ক'ৰবাত বাহিৰতে আছেগৈ ই মাজনী বেমাৰৰ কথা গম নাপায় তেতিয়াহ'লে এই পেপাৰখন ডিভোৰ্চ পেপাৰখন ক'ৰ পৰা আহিছে সেইটো চাব লাগিছিল আকৌ তাততো কোৰ্টৰ এড্ৰেছটো আছে এতিয়া সেইখনলৈ যাবলৈও আকৌ পইচা পাতি লাগিব নহয় নাম্বাৰ চাম্বাৰ একোৱেই লিখা নাই উকিলৰ এড্ৰেছটোহে আছে তাত বহুত চালাক আছে সি এনেকৈ পলাই থাকি সি কিমান দিন হাৰিব এদিন ভগৱানে তাক নিশ্চয় শাস্তি দিব আৰু দিয়ক মই বিচাৰিছোঁ এনেকুৱা শাস্তি পাওক জীৱনত যাতে কোনেও এনেকুৱা শাস্তি পোৱা নাই এতিয়া মুঠতে মাজনী ভাল হৈ গ'লে হয় আৰু ভগৱান মোৰ যে বৰ ভয় লাগিছে বাই কি যে হ'ব গৈ আছে নহয় এজনীয়ে ছোৱালী আছিলে তাইৰো জীৱনটো আজি নাভূত নাচুত হৈ গ'ল তাকেও বৰ বেয়া লাগে ভগৱানেনো ইমান দুখীয়া মানুহৰ ঘৰত ইমান ডাঙৰ বেমাৰ দিব লাগেনে ফাইনেলি আমাৰ বিয়াখন হ'ল ইমান দিনৰ যে এটা সপোন মোৰ পূৰণ হ'ল থেংক ইউ নীলা তুমি মোৰ জীৱনলৈ অহাৰ কাৰণে থেংক ইউ ছ' মাছ আজি আমাৰ বিয়াৰ প্ৰথম দিন সঁচাকৈ তোমাক আজি ইমান ধুনীয়া লাগিছে আজিয়ে ধুনীয়া লাগিছেনে গোটেই মানে মই ধুনীয়া নাছিলোঁ নাই তেনেকুৱা কথা নহয় আছিলা বাৰু ব'লা আমাৰ লগত ফটো মাৰিবলৈ মানুহবোৰ ৰৈ আছে আমি মানুহৰ লগত ফটো মাৰি লওঁ কিন্তু বহুত ভাগৰ লাগিছে কি বাবা ব'লা ইমান সোনকালে আমাক এৰি থৈ গ'লি ঐ মাজনী ঐ তই ঘূৰিয়া মা তুমি ঘূৰিয়া মোক এৰি থৈ তুমি কলৈ গুচি গ'লা কমচে কম ছোৱালীজনী কান্দোন শুনি তো তই ঘূৰি আহ মাজনী হে ভগৱান আমাৰ একমাত্ৰ ছোৱালীজনী তুমি আমাৰ মাজৰ পৰা কিয় কাঢ়ি নিলা কি তই সঁচাকৈ কৈছনে বৰ ডাঙৰ কথা হ'ল দেখোন আমি গম নাপাওঁতো ইমান দিনৰ পৰা বেমাৰ হৈ আছে আমিতো গমেই নাপাওঁ বেমাৰ হৈ আছে বুলি এ ৰাম তাকে এৰা এৰি হ'ল বুলিতো জানো কিন্তু এনেকৈ মানুহজনী বেমাৰ হৈ আছিলে বুলি গম নাপাওঁ নহয় হ'ব দে খবৰটো দিবলৈ এতিয়া চাওঁ কি হয় সিও আজিকালি ঘৰত নাথাকে ন ক'ত থাকে আজিকালি ইমান খবৰেই নাপাওঁ লগৰবোৰৰ খবৰ নোলোৱা হ'ল বৰ বেয়া লাগিলে দেই কথাটো শুনি ছোৱালীজনী তাতে আছে ঠিক আছে তেতিয়াহ'লে মই খবৰটো দিবলৈ চেষ্টা কৰিম বাৰু হ'ব দে বৰ ডাঙৰ কথা এটা হ'ল নহয় কি হ'ল সন্তোষৰ ঘৈণীয়েক বোলে ঢুকাল কি বহু দিনৰে পৰা হেনো কিডনী দুটাও বেয়া হ'ল বেমাৰী হৈ আছিলে আজিহে ঢুকালে কি আচৰিত ক তোৰ লগত সন্তোষৰ কেনেবাকৈ নতুন নাম্বাৰটো আছে নেকি আছে সেইদিনাখন লগ পাইছিলোঁ সি আজিকালি ছোৱালীজনীৰ লগত লিভিঙত থাকে নহয় সেই বাৰু মই এমাহমান লগ পোৱা হ'লেও নাম্বাৰটো দি থৈ গৈছিলে দেচোন দে তাক মই ফোন এটা কৰি জনাই দিওঁ ইমানেই হওক ঘৈণীয়েক আছিলে ন এই ঘৰৰ মানুহখিনিৰ লগতো একো যোগাযোগ নাই
বেমাৰতো হেনো খবৰ দিবলৈ বহুত চেষ্টা কৰিলে সি আকৌ পলাই পত্ৰং দি ক'ত আছেগৈ সিহে জানে ময়ো নাজানো আজিলৈকে ক'ত আছে কি কথা মোক নক'লে বাৰু তথাপিও মই নাম্বাৰটো খোজা দেখি দিলে আৰু কেতিয়াবা সেই বিজনেছৰ কথা পাতিবলগীয়া হৈছে ঠিক আছে তই মোক নাম্বাৰটো দে মই ফোন কৰি দিওঁ হেল্ল' কোনে কৈছে বাৰু বা তই মোকেই পাহৰি গলি মই ভায়ে কৈছোঁ আৰে ভাই বা ইমান দিনৰ মূৰত কি মনত পৰিলে উপায় নাইকিয়াত ফোন কৰিলোঁ তোক বৰ ডাঙৰ খবৰ এটা দিবলৈ ওলাইছোঁ কি খবৰ কচোন মনিকা ঢুকাল বৰ বেয়া লাগিছে তোৰ ৱাইফৰ এনেকুৱা খবৰ এটা দিবলৈ কিন্তু উপায় নাই নহয় তয়ো আজিলৈকে খবৰ এটা নললি সেইকাৰণে মই কেনেবাকৈ তোৰ নাম্বাৰটো বিচাৰি খবৰটো দিলোঁ আৰু কি কেতিয়া আজি ৰাতিপুৱাই ঢুকাল পিছে তই ক'ত আছ সোনকালে গুচি আহ নহ'লে শেষবাৰলৈ তই তাৰ মুখখনো দেখি নাপাবি মই তাত নাই নহয় মই বাহিৰত আছোঁ আজি গ'লেও মই কোনো পধ্যে তাত পাবগৈ নোৱাৰোঁ কি কিন্তু তাইৰ কি হৈছিল যে এনেকৈ হঠাৎ ঢুকালে তই কি গমেই নাপা নেকি তাইৰ কিডনী দুটাও বেয়া হৈছিলে আজি বহু দিনৰে পৰাই তাই বেমাৰতে পৰি আছিল হেনো ময়ো কথাটো আজিহে গম পালোঁ তই দেখোন জানই সিহঁতৰ গাঁৱৰে যে বিজয় সি মোৰ লগৰ সিয়ে আজি মোক খবৰটো দিলে তই যেনেকৈ হ'লেও ঘূৰি আহ তোৰ ছোৱালীজনীও আছে নহয় ঠিক আছে মই যাবলৈ চেষ্টা কৰিম ঠিক আছে তই আহিবি বাৰু আৰু আহিলে মোক ফোন কৰিবি হ'ব দে তেনেহ'লে এইবোৰ কি শুনিছোঁ মনিকাৰ মৃত্যু নাই এয়া সম্ভৱ হ'ব নোৱাৰে মই তাইক বেয়া পাওঁ সঁচা তাইৰ ওপৰত মোৰ খং আছে সঁচা কিন্তু তাইৰ মৃত্যু মই কেতিয়াও কামনা কৰা নাছিলোঁ এইবোৰ কি হৈ গ'ল ইমান দিন বেমাৰত পৰি থাকিলে কিন্তু মই এটা খবৰো ল'ব নাপালোঁ কি হ'ল সন্তোষ ইমান চখ হৈ আছা যে তুমি নীলা বৰ ডাঙৰ কথা এটা হ'ল মই এতিয়াই ঘৰলৈ যাব লাগিব ঘৰলৈ আকৌ কিয় যাবা আমাৰ এতিয়ালৈকে বিয়া সম্পন্ন হোৱাই নাই এনেকৈ বিয়া এৰি তুমি এতিয়া ঘৰলৈ যাব নোৱাৰা নহয় পিছে হৈছে কি তোমাৰ দেখোন ঘৰত কোনোৱে নাই প্লিজ নীলা বুজিবলৈ চেষ্টা কৰা মই এতিয়াই যাব লাগিব কি হৈছে তুমি সেইটোতো কোৱা মনিকাৰ মৃত্যু হৈছে মানে মোৰ প্ৰথম ৱাইফ তাই তোমাৰ প্ৰথম ৱাইফ নহয় ডিভোৰ্স ৱাইফ হয় তাই অলৰেডি ডিভোৰ্স দিলেই এতিয়া তাইৰ মৃত্যুত তুমি খৰখেদাকৈ যোৱাৰ কোনো প্ৰয়োজন নাই লাহে ধীৰে যাবা এদিন খবৰ লৈ আহিবা নাই নীলা মোৰ ছোৱালীজনী তাত আছে এতিয়া মাক নোহোৱা ছোৱালীজনীক মই এনেকৈ এৰিব নোৱাৰোঁ আগতে মাকৰ লগত আছিলে সেইকাৰণে মই ইমান নিশ্চিন্তমতে তোমাৰ লগত থাকিব পাৰিছিলোঁ বিয়া বাৰুতো লাহে ধীৰে হৈ থাকিব কিন্তু এই বিপদৰ সময়ত মোৰ ছোৱালীজনীক মই অকলে এৰিব নোৱাৰোঁ তোমাৰ দেখোন ছোৱালী আৰু তোমাৰ পত্নীৰ প্ৰতি কোনো মৰমেই নাছিল আজি আকৌ মৃত্যু হোৱাৰ পাছত এনেকৈ মৰম জাগিল কিয় আচলতে মই ভুল কৰি আছিলোঁ তাই নিজৰ ইচ্ছামতে মোলৈ বিয়া হোৱা নাছিল ঘৰৰ জবৰদস্তি কৰাৰ কাৰণেহে মোৰ লগত বিয়া হৈছিল তাইক মই মোতকৈ বয়সত ডাঙৰ বুলি বহুত লাঞ্ছনা কৰিলোঁ বহুত ইনচাল্ট কৰিলোঁ আজি তাইৰ মৃত্যুৱে মোক বহুত দুখ দিছে তাইক মই বেয়া পাইছিলোঁ সঁচা কিন্তু তাইৰ এনেকৈ মৃত্যু মই কেতিয়াও কামনা কৰা নাছিলোঁ প্লিজ সন্তোষ বিয়াখন অন্ততঃ সম্পন্ন হ'বলৈ দিয়া তাৰপিছত তুমি য'ত গৈ থাকিবা কিন্তু এনেকৈ মোক তুমি এৰি যাব নোৱাৰা চোৱা নীলা মোৰ পত্নীৰ মৃত্যুৰ দিনাখন মই কেতিয়াও বিয়া পাতিব নোৱাৰোঁ মোক ক্ষমা কৰি দিবা মই যাওঁ এইটো সময়ত ছোৱালীজনীক দেউতাকৰ বহুত প্ৰয়োজন মই এতিয়াই গুচি গৈছোঁ সন্তোষ শুনাচোন আজি দিনটোতে এইবোৰ হ'ব লাগেনে ইমান দিনৰ পৰা ভাবি থকা বিয়াখন আজি আকৌ কিবা নহয় কিবা এটা ঘটনা হ'লেই নহয় তই ইয়ালৈ কিয় আহিছ কি চাব আহিছ তই ইয়ালৈ যেতিয়া তই এইখন ঘৰলৈ আহিব লাগিছিল তেতিয়া নাহিলি এতিয়া মোৰ ছোৱালীজনী মৰিলে বুলি গম পাই তই কি চাব আহিছ ইয়ালৈ শাহুমা শহুৰ দেউতা মোক ক্ষমা কৰি দিয়ক মই তাইৰ বেমাৰৰ কথা অকণমানো গম নাপালোঁ মই যদি গম পালোহেঁতেন কেতিয়াও তাইক মই এনেকৈ অকলশৰীয়াকৈ নেৰিলোহেঁতেন আজি তাইৰ মৃত্যুৰ বাতৰি পাই মোৰ বৰ দুখ লাগিছে বাহিৰত থকাৰ কাৰণে তাইৰ মৃত্যুৰ দিনাখন মই আহিব নোৱাৰিলোঁ সেইকাৰণে মই এতিয়া আহিছোঁ তাইকতো মই ক্ষমা খোজাৰ সুযোগ কোনো নাপালোঁ কিন্তু আপোনালোকে মোক প্লিজ ক্ষমা কৰি দিয়ক মই কেতিয়াও ভবা নাছিলোঁ তাইৰ এনেকৈ মৃত্যু হ'ব বুলি আৰু মই কেতিয়াও কামনাও কৰা নাছিলোঁ তাইৰ মৃত্যু হওক বুলি এইবোৰ কৈ আৰু তই কি প্ৰমাণ কৰিব বিচাৰিছ হা জোৱাই আচলতে তোক জোৱাই বুলি মাতিবই নালাগে তোৰ নিচিনা লম্পট এটাৰ লগত মোৰ ছোৱালীজনীক বিয়া দি মই বহুত ডাঙৰ ভুল কৰিলোঁ তোৰ কাৰণেই মোৰ ছোৱালীজনীৰ মৃত্যু হ'ল তোৰ চিন্তাতে তাইৰ এই দুৰৱস্থা হ'ল ভগৱানে কেতিয়াও মাফ কৰি নিদিয়ে মোৰ ছোৱালীজনীক তই জীৱন ধ্বংস কৰি মাৰি পেলালি আপুনি মোক যিমান গালি পাৰে পাৰক শাহুমা আপোনাৰ অধিকাৰ আছে মই এতিয়া ছোৱালীজনীৰ দায়িত্ব ল'ব বিচাৰোঁ নহ'লে মনিকাৰ আত্মায়ো মোক ক্ষমা নকৰিব জোৱাই মোৰ নাতিনীজনীক চাবলৈ মোৰ এতিয়াও সামৰ্থ্য আছে তোমাৰ ইয়াত কোনো প্ৰয়োজন নাই গুচি যোৱা ইয়াৰ পৰা
ছোৱালীজনী এবছৰমান বেমাৰত পৰি থাকিলে এবাৰ আহি খবৰ নললি এনেকুৱা গিৰিয়েক ক'ত থাকে বাৰু তইনো ইমান বেয়া পালি নে আমাৰ ছোৱালীজনী তই যে এনেকৈ এৰি থৈ গুচি গলি পাপা তুমি বহুত বেয়া মানুহ তোমাৰ লগত মই কেতিয়াও নাযাওঁ তুমি গুচি যোৱা ইয়াৰ পৰা মই আইতা আৰু ককাৰ লগতে থাকিম তেনেকৈ নক'বা মাজনী শাহুমা দেউতা জেঠাই আপোনালোক সকলোৱে মোক মাত্ৰ এবাৰৰ কাৰণে ক্ষমা কৰি দিয়ক মোৰ ছোৱালীজনী ইয়াতেই থাকিব মাত্ৰ মই তাইক ভালকৈ পঢ়াই শুনাই ভাল জীৱন এটা দিব বিচাৰোঁ ইমানখিনি অন্ততঃ সুযোগ দিয়ক মোক চাওক খুৰা খুৰী আমি আপোনালোকৰ কথাটো বুজিছোঁ আচলতে সন্তোষে এটা ডাঙৰ ভুলেই নহয় বহুত ডাঙৰ পাপ কৰিছে নিজৰ পত্নীক বেমাৰৰ সময়ত এনেকৈ এৰি দিয়ে কিন্তু সন্তোষে বেমাৰৰ কথা অলপো গম পোৱাই নাছিল আৰু আমিও গম পোৱা নাছিলোঁ আমি খবৰ দিবলৈ বহুত চেষ্টা কৰিলোঁ কিন্তু তই ঘৰৰ পৰা পলালি যি হ'ল সেইখিনিতো আৰু ঘূৰাই আনিব নোৱাৰি কিন্তু যি হ'ব লগা আছে সেইখিনি আমি ভাল কৰিব পাৰোঁ ছোৱালীজনীৰ ভৱিষ্যতৰ কাৰণে হ'লেও ভাবি আপোনালোকে সন্তোষক ক্ষমা কৰি দিয়ক কাৰণ বাপেক থকা অৱস্থাত ছোৱালীজনীনো কিয় মাক বাপেক নাইকিয়াৰ নিচিনা থাকিব লাগে আচলতে এনেকুৱা বাপেক থকাতকৈ নথকাই ভাল আপোনালোকে মোক মাত্ৰ এবাৰ সুযোগ দিয়ক মণিকাৰ বহুত সপোন আছিল ছোৱালীজনীক পঢ়াই শুনাই ডাঙৰ মানুহ কৰাৰ মোক মাত্ৰ তাইৰ এই সপোনটো পূৰণ কৰিব দিয়ক ঠিক আছে তুমি যদি বিচাৰিছা তেতিয়াহ'লে ছোৱালীজনী পঢ়াই শুনাই ডাঙৰ মানুহ কৰিব পাৰিবা কিন্তু তাই আমাৰ লগতে থাকিব ঠিক আছে শাহুমা মোৰ কোনো আপত্তি নাই মাত্ৰ আপোনালোকে মোক ক্ষমা কৰি দিয়ক একমাত্ৰ এই ছোৱালীজনীৰ কথা ভাবি আমি তোমাক ক্ষমা কৰি দিছোঁ কাৰণ মাকজনীক তাই হেৰুৱালি অন্ততঃ বাপেকটো এতিয়া বিচাৰি আহিছা যেতিয়া তাইক আমি বাপেক নোহোৱা কৰিব নোৱাৰোঁ গতিকে মনত ৰাখিবা ছোৱালীজনীৰ যাতে ভৱিষ্যতটো মণিকাই বিচৰাৰ দৰে ভাল হয়